এতিয়া বিশ্ৰামৰ সময় নহয় দেৱতাৰ কটকী ৰূপে আহিছো মই তবু কন্যা দময়ন্তীৰ পৰম্পৰাৰ বাৰ্তা পাই দেৱতাতে পঠাইছে আমাক দেৱকী এই অবাদৰে দেৱতাৰ কি কাৰ্য পৰীক্ষা মহাৰাজ তবু কন্যা দময়ন্তীয়ে নিপুঠিৰাজ নৰক হৃদয় মন্দিৰত কৰিছে আৰু তাকে শুনি দেৱতাগণ তবু কন্যাৰ প্ৰাৰ্থী হৈ মৰ্ত্যলৈ আহিব লাগিছে স্বয়ং একটাও আহিব লাগিছে শুনি তাও সৌন্দৰ্যৰ প্ৰশংসা আহিব পংকে ৩৩ কোটি দেৱতা গতিকে দেৱী নকৰাবিব দেৱতাগণক এই দেৱৰ্ষি এক ইন্দ্ৰ সেনাবাদে সেনাৰ ইন্দ্ৰকো নকৰো মই বৰণ দেৱৰ্ষি যাক মই অতবিৰে মোৰ হৃদয় মন্দিৰত কৰিছো আৰাধনা তেওঁৰ বাহিৰে আন কোনোজনকে নকৰো মই স্বামী বৰণ এই দেৱৰ্ষি কৰক আশীৰ্বাদ মই যে নিকটৰ স্থলত স্বামীৰূপে পাওঁ ধন্য দেৱী আশীৰ্বাদ কৰিছো তোমাৰ ইচ্ছাই পূৰণ হওক কিন্তু এটা কথা মনত ৰাখিবা দেৱী দেৱতাগণেও নৰৰ ৰূপ ধাৰণ কৰিব হৈছে দেৱতাগণৰ মাজতে নিপুঠিৰাজ নৰেও কৰিব অৱস্থা গতিকে দেৱী অতি সাৱধানে নিপুঠিৰাজ নৰকে কৰিব চলিব ভাল দেৱৰ্ষি মহাৰাজ এতিয়া মই বিদায় দিব লাগিব কৃষ্ণ